নমস্কাৰ। আজি এটা সৰু বিষয় লৈ আহিছোঁ, যিটো নেকি নেগেটিভ ইণ্টাৰগেটিভ। আৰু মই ইংৰাজী গ্ৰামাৰ তোমালোকক একেবাৰে প্ৰথমৰ পৰা শিকাম, নাউনৰ পৰা একেবাৰে নেৰেশ্যনলৈকে শিকাম। গতিকে শিকামেই যিহেতু, তাৰ মাজতে কিছু ভিডিঅ' দিছিলোঁ, যিখিনি মানে অলপ এডভান্স হয়। গতিকে এডভান্সখিনি মই এৰি একেবাৰে সৰু পোৱালিৰ পৰা কলেজ লেভেললৈকে তেওঁলোকে মোৰ ভিডিঅ'টো চাই পেলাই ধুনীয়াকৈ শিকিব পাৰিব বুলি মই আশা কৰোঁ। আৰু মই সুন্দৰভাৱে সহজ পদ্ধতিত সকলোৱে বুজি পোৱাকৈ মই শিকাই গৈ থাকিম। গতিকে আজি এটা সৰু ভিডিঅ' লৈ একেবাৰে সৰু বস্তু এটা বুজাই দিম, যিটো নেকি নেগেটিভ ইণ্টাৰগেটিভ। তোমালোকে নিশ্চয় জানা যে নেগেটিভ আৰু ইণ্টাৰগেটিভ কাক কয়। নেগেটিভ মানে নোহোৱা কৰিব লাগে, আৰু এফাৰ্মেটিভ মানে হোৱা কৰিব লাগে। হোৱাটোকে নোহোৱা কৰাটোক নেগেটিভ বুলি কয়। গতিকে তোমালোকে অলপমান মন দিবা, একেবাৰে সৰু কথা। আমি কিন্তু মন নিদিওঁ কাৰণে আচলতে বুজি নাপাওঁ। গতিকে চোৱা, এফাৰ্মেটিভ চেণ্টেন্স, নেগেটিভ চেণ্টেন্স। এফাৰ্মেটিভ মানে কি? যিবিলাক হয় সূচক অৰ্থাৎ ইতিবাচক, আৰু যিবিলাক মানে নেগেটিভ হয় আমি নেতিবাচক বুলি কওঁ। গতিকে আমি সাধাৰণতে বিশেষকৈ ইংৰাজী আমি পিছলৈ ভালদৰে শিকি থাকিম, কিন্তু তাৰ আগতে সৰু বস্তুবিলাক তন্নকৈ আমি ভাঙি পাতি শিকিব যত্ন কৰিব লাগে। গতিকে চোৱা, মই অলপ আগতে কি ক'লোঁ যে এফাৰ্মেটিভ মানে হৈছে ইতিবাচক, আৰু নেগেটিভ চেণ্টেন্স মানে হৈছে নেতিবাচক। আমি হোৱাটোক নোহোৱা কৰিব লাগে। যেনে মই ভাত খাওঁ, মই ভাত নাখাওঁ, তাই স্কুললৈ যায়, তাই স্কুললৈ নাযায়। ঠিক তেনেকুৱা ধৰণৰ বাক্যই দি, সৰু সৰু বাক্যই দি মই তোমালোকক বুজাই দিম। একো টান বস্তু নহয়, মন দিলে ইংৰাজী বহুত সহজ। চাই যাবা, আই এম এ পিউপিল। এইটো এটা চেণ্টেন্স লিখিছোঁ মই। আই এম এ পিউপিল অৰ্থাৎ মই এজন ছাত্ৰ। পিউপিল মানে ছাত্ৰ। এইটো তোমালোকে এতিয়া এইটো কি বুজিবা যে আই এম এ পিউপিল, মই এজন ছাত্ৰ। গতিকে এইটো ইতিবাচক। এইটো মই লিখি দিছোঁ ইতিবাচক। মনোযোগ দিবা, ইতিবাচক। তলত মই লিখিছোঁ ইয়াক নেগেটিভ কৰি দিছোঁ। যেনে 5-6ত কিছুমান নেগেটিভ ইণ্টাৰগেটিভ আহে, আৰু ইণ্টাৰগেটিভটো মই পিছত দি দিম, যিহেতু বেছি সময় হাতত নাই। গতিকে নেগেটিভ আৰু ইণ্টাৰগেটিভটো কৈ যাম। ইয়াত লিখিছোঁ আই এম এ পিউপিল, ইতিবাচক, মই এজন ছাত্ৰ হয়। তলত লিখিছোঁ, মই নেগেটিভ কৰি দিছোঁ, আই এম নট এ পিউপিল, মই এজন ছাত্ৰ নহয়। ইয়াৰ নেগেটিভটো এইটো, আই এম নট এ পিউপিল। তাৰপিছত আছে চি ইজ ফণ্ড অফ কুকিং। এইটো অলপ তোমালোকে হয়তো টান পাবা। এই যে ফণ্ডটো আহি গ'ল, অফ আহি গ'ল, কুকিং আহি গ'ল। এইবিলাক যিবিলাক কনষ্ট্ৰাকশ্যন আছে, মই পিছত তোমালোকক শিকাই দিম। খালি মই তোমালোকক এতিয়া এফাৰ্মেটিভৰ পৰা নেগেটিভ কেনেকৈ কৰে মই সেইটোহে বুজাব বিচাৰিছোঁ। এইখিনি একেবাৰে চিম্পল চেণ্টেন্স, য'ত নেকি অক্সিলেৰী ভাৰ্ববোৰ আছে। আৰু তোমালোকক মই শিকাম, আৰু আগতে আমি শিকি আহিছোঁ যে অক্সিলেৰী ভাৰ্ব থাকিলে তাৰ পিছফালে নট লগাই দিবা, নেগেটিভ হৈ যাব। আৰু ইণ্টাৰগেটিভ হ'লে ছাবজেক্টৰ আগত অক্সিলেৰী ভাৰ্বটো লৈ আহিবা, তেতিয়া ইণ্টাৰগেটিভ হৈ যাব। গতিকে ইণ্টাৰগেটিভটো মই পিছত শিকাম। গতিকে এইখিনি এফাৰ্মেটিভ আৰু নেগেটিভ। গতিকে চোৱা, ইয়াত এটা চেণ্টেন্স পাইছা যে চি ইজ ফণ্ড অফ কুকিং। তাই ৰান্ধি ভাল পায়। ইয়াৰ অৰ্থটো হৈছে তাই ৰান্ধি ভাল পায়। চি ইজ ফণ্ড অফ কুকিং। ইয়াত নেগেটিভ কৰিছোঁ, গতিকে অক্সিলেৰী ভাৰ্ব আছে। এইটো অক্সিলেৰী ভাৰ্ব, গতিকে ইয়াৰ পিছফালে আমি নট লগাই দিব লাগে, যিহেতু আমি নিয়ম আগতে পাইছোঁৱেই। গতিকে মই নেগেটিভ কৰিছোঁ, এইটো নেতিবাচক হৈ গ'ল। চি ইজ নট ফণ্ড অফ কুকিং, তাই ৰান্ধি ভাল নাপায়। আৰু এটা চেণ্টেন্স দিছোঁ, জন আউট টু। এই আউটটো চোৱা, আউটটো এইটো হৈছে অক্সিলিয়েৰী ভাৰ্ব। গতিকে এইটো এটা আমি ইতিবাচক চেণ্টেন্স। ইতিবাচক বাক্য। জন আউট টু হেভ দিছ মেডিচিন।
জনে এই ঔষধটো খোৱাটো উচিত। আউটটো মানে উচিত, মই আগতে এবাৰ শিকাইছিলোঁ। গতিকে জন আউট টু হেভ দিছ মেডিচিন। গতিকে আমি এইফালে ইমান নজৰ দিব নালাগে, খালি নেগেটিভ কৰিব লাগে। ইয়াত অক্সিলাৰী ভাৰ্ব পাইছানে নাই? এইটো হৈছে অক্সিলাৰী ভাৰ্ব। গতিকে আমি এই অক্সিলাৰী ভাৰ্বটো গতিকে কম্বাইন টাইপত আছে, আউট আৰু টু এই দুইটা মিলিয়ে অক্সিলাৰী ভাৰ্ব। কিন্তু আমি নট লগাব লাগে। এতিয়া নটটো ক'ত লগাম? আউট টু নট কেতিয়াও নিদিবা, আউটৰ পিছতে নট, তাৰমানে আউট আৰু টুৰ মাজত নটটো দিলে নেগেটিভ হৈ যাব। তোমালোকে চোৱা, জন আউট নট টু হেভ দিছ মেডিচিন। আমি জাষ্ট অক্সিলাৰী ভাৰ্বৰ পিছফালে নটটো লগাই দিব লাগে, বাছ, তেতিয়া নেগেটিভ হৈ যাব। আৰু য'ত নেকি অক্সিলাৰী ভাৰ্ব নাই, কেনেকৈ কৰে মই তোমালোকক শিকাই যাম। আৰু তোমালোকে ইংৰাজীটো কেতিয়াও টান বুলি নাভাবিবা। টান হয়, যদি তোমালোকে প্ৰেক্টিছ নকৰা তেতিয়া টান হৈ যাব, যিকোনো বস্তুৱে টান হৈ যাব। আমি অসমীয়াটো ভালকৈ নাজানো। গতিকে তোমালোকে মই যিখিনি কথা কৈ যাম, যিখিনি লিখি যাম, আৰু বুজি নাপালে তোমালোকে মোক কমেণ্ট কৰিবা। কমেণ্ট কৰিলে মই আকৌ হয়তো শিকাই দিবলৈ মই এটা লিংক পাম। গতিকে ভিডিঅ'ত কিছুমান কথা সুধিলেতো আমি গম নাপাওঁ। গতিকে চোৱা, গতিকে এইখিনি তোমালোকে নিশ্চয় বুজি পালা বুলি মই ধৰিলোঁ। একদম চিম্পুল, আৰু ইয়াতকৈও যদি চিম্পুলকৈ শিকিব লাগে মই তথাপি শিকাই দিম। গতিকে এইখিনি তোমালোকক দিলোঁ। জাষ্ট অক্সিলাৰী ভাৰ্বৰ পিছত নট লগাই দিবা, তেতিয়া ইতিবাচকটো নেতিবাচক হৈ যাব। গতিকে এইখিনি দিলোঁ, তোমালোকে প্ৰেক্টিছ কৰিবা। ধন্যবাদ।